My dear student, মনবিৰি টেক আসামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4ৰ পাঠ নম্বৰ 13 শিশুৰ হাঁহি এই কবিতাটিৰ মই প্ৰশ্নবোৰ আলোচনা কৰি লিখি দিছোঁ। তোমালোকে এটা কাম কৰিবা, যেতিয়া তোমালোকে কবিতাখনি চাবা কি কৰিবা, মোবাইলৰ ফুল স্ক্ৰীন কৰি চাবা, যাতে কি তোমালোকৰ চাওঁতে অলপ কি হয় সুবিধা হয়। এটা কাম কৰিবা, কি কৰিবা, প্ৰথমতে তোমালোকে কবিতাটি কি ভালকে কি আগতে পঢ়ি ল'বা, আগতে কি মুখস্থ কৰি ল'বা। নেক্সট তোমালোকে কি কৰিবা, প্ৰশ্নবোৰ চাবা। চ' মই আলোচনা কৰি লিখি দিছোঁ, চোৱা কি কৈছে। আহি প্ৰশ্নমালা। আমাৰ কবিতাটি কোনে লিখিছে বোলে? নবীন চন্দ্ৰ বৰদলৈ নামৰ কি কবিজনে কি লিখিছে? শিশুৰ হাঁহি নামৰ কি কবিতাটি লিখিছে। চ' আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন কি আছে? অতি চমুকৈ উত্তৰ দিয়া। মইনা দেখিবলৈ কেনেকুৱা? কি লিখিবা বোলে? মইনা দেখিবলৈ ৰূপহী। মইনাৰ হাঁহিত কি ফুলি উঠে? মইনাৰ হাঁহিত ফুল ফুলি উঠে। এতিয়া মইনা মানে কি বুজাইছে বোলে? সৰু ল'ৰা ছোৱালী কি বুজাইছে বোলে? মইনা বুলি কোৱা হৈছে। যোনে নিজৰ চানেকি ক'ত দেখে বাৰু? লিখিবা কি? যোনে নিজৰ চানেকি ত'তে দেখে। নেক্সট চোৱা, মই লিখি দিছোঁ, তোমালোকে ধুনীয়াকৈ চাবা আৰু নোট কৰি ৰাখিবা। কবিয়ে প্ৰেম পুতলি বুলি কাক কৈছে? কবিয়ে শিশুৰ হাঁহিক প্ৰেম পুতলি বুলি অভিহিত কৰিছে। 2 নম্বৰ চোৱা কি কৈছে? চমুকৈ উত্তৰ দিয়া। মইনাৰ অবিহনে ঘৰ আৰু ৰাজপ্ৰসাদৰ কেনে অৱস্থা হয়? কি? মইনাৰ অবিহনে ঘৰ আন্ধাৰময় আৰু ৰাজপ্ৰসাদৰ অৱস্থা মৰিশালী হোৱা যেন লাগে। চাবাচোন, যিবিলাক ঘৰত কি নাই, সৰু ল'ৰা ছোৱালী নাই, কি নাই, সেইটো ঘৰত কি কোনো একো কি ফূৰ্তিয়ে নাই, মানে কি নতুন নতুন কি কথা শুনিবই নোৱাৰি। চাবাচোন, যেতিয়া শিশু যেতিয়া কি কৰিব, আধা ফুটা মাতিব, তেতিয়া কিমান ভাল লাগে। সেই কথা কৈছে কি, যে যদি শিশু নাথাকি হয় বোলে সেইখন ঘৰ কি একেবাৰে মৰিশালি নিচিনা লাগে, কি একেবাৰে মৰা মৰা যেন লাগে। কৈছে কি, মইনাৰ অবিহনে ঘৰ আন্ধাৰময় আৰু ৰাজপ্ৰসাদৰ অৱস্থা মৰিশালী হোৱা যেন লাগে। মইনাৰ আধা ফুটা মাত শুনিলে কাৰ কি হয়? কিবা মইনাৰ আধা ফুটা মাত শুনিলে ঘোৰ নিঠুৰৰো হিয়া পমি যায়। তাৰমানে কি, যিবিলাক মানুহ কি একেবাৰে নিষ্ঠুৰ নিৰ্দয়, অলপো কি নাই, দয়া ময়া নাই, তথাপিও যদি সেইবোৰ মানুহে যদি কি হয়, শিশুৰ যদি কি হয় কৰে, শিশুৰ আধা ফুটা মাত শুনে, তথাপি কি হয়, সিহঁতৰ লগে লগে কি হয়, সিহঁতৰ মনটো কি হয়, নৰম হয়, গলি যায়, কি হয়, ঠাণ্ডা হয়। সেই কথা কৈছে কি, যে শিশুৰ আধা ফুটা মাত শুনিলে কি হয় বোলে, নিঠুৰ মানুহৰো কি হয়, হিয়াটো কমি যায়, মানে কি হিয়া গলি যায়, মন গলি যায়। সেই কথা কৈছে। খালী ঠাই পূৰ কৰা। ঘোৰ নিঠুৰৰো হিয়া পমে শুনি তোৰ আধা ফুটা মাত, তোমালোকে মিলাই ল'বা এইখিনি। ঘোৰ সন্তপ তোৰ সেই মাতে কৰি যায় হিয়া হাও। ইয়াতে কি নিঠুৰ, ইয়াতে খালী ঠাই আছে, ইয়াতে আধা ফুটা খালী ঠাই আছে, ইয়াতে কি সন্তাপ খালী ঠাই আছে, ইয়াতে কি হিয়া খালী ঠাই আছে। 4 নম্বৰ চোৱা। ঘৰ শুৱনীয়া হিয়া জোৰণীয়া আলহুৱা ঢেঁচ ফুলকবি হ'ব, ফুলকলি তোৰ স্নেহত জগত ভিবল তয়ে হে প্ৰেম পুতলি। বাক্য ৰচনা কৰা। সুকোমল আধা ফুটা অবিহনে আলহুৱা চেনেহ। মই লিখি দিছোঁ, তোমালোকে চাবা। সুকোমলৰ কেনেকৈ কৰিব বাক্য ৰচনা? কি শিশুৰ হাঁহি সুকোমলীয়া হয় বা হয়, এনেকৈ এইখিনি লিখি ল'ব। কি শিশুৰ হাঁহি সুকোমলীয়া, দাঁড়ি দিবা এটা। আধা ফুটা, শিশুৰ আধা ফুটা মাতবোৰ সকলোৰে প্ৰিয়। অবিহনে, কলমৰ অবিহনে পৰীক্ষাত বহিব নোৱাৰি। তোমালোকে কি কলম নোহোৱাকে কি পৰীক্ষা দিব পাৰিবা নেকি? নিশ্চয় নোৱাৰা। আলহুৱা মানুহে কষ্ট কৰিব নোৱাৰে। চেনেহ, ডাঙৰে সৰুক স্নেহ কৰিব লাগে। চেনেহ মানে কি মৰম, মৰম চেনেহ কয়, বা আমি সদায় সৰুক মৰম চেনেহ কৰিব লাগে। তোমালোকে যিটো সহজ সেইটো লিখিবা, এতিয়া লিখিলে হ'ল।
চ' এইখিনি আছিল আমাৰ শিহুৰ হাঁহি নামৰ কবিতাখনিৰ প্ৰশ্ন আৰু উত্তৰসমূহ। চ' মোৰ চেনেল মইনবুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা, লাইক কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা। থেংক ইউ। নেক্সট ভিডিঅ'ত তোমালোকক মই পাৰ্ট নম্বৰ 14টো আগবঢ়াম।